বিগ ব্ৰেকিং নিউজ ৰেমালৰ সন্ত্ৰাসৰ বাবে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এবাৰ বহুকেইখন বিদ্যালয় বন্ধৰ আহ্বান জনোৱা হৈছে, বহুকেইখন বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তই। কোন কোন বিদ্যালয় বন্ধৰ নিৰ্দেশ জৰুৰীভাৱে দিয়া হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ ৪৮ ঘণ্টা ধৰি ৰাজ্যত ৰেমালৰ ফলত নেৰানেপেৰা ধুমুহা বৰষুণৰ সৃষ্টি হৈছে আৰু ঠায়ে ঠায়ে সকলো শিক্ষানুষ্ঠানৰ পাঠদান বাতিল কৰি দিয়া হৈছে। কেইবাখনো স্কুলৰ কেইবাখনো বিদ্যালয়ৰ পাঠদান বাতিল কৰা হৈছে। বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে। নেৰানেপেৰা ধুমুহা বৰষুণৰ বাবে নগাঁও জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশ। আজি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে নগাঁও জিলা আয়ুক্তই। চৰকাৰী ব্যক্তিগত সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰেমালৰ ফলত হোৱা ধুমুহা বৰষুণৰ বাবে এই জৰুৰী নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তই। বহু বিদ্যালয়ত ধুমুহাৰ ফলত বাগৰি পৰিছে প্ৰকাণ্ড গছ আৰু তাৰ ফলতেই বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা দিয়া হৈছে। নেৰানেপেৰা ধুমুহা বৰষুণৰ ফলত বিভিন্ন ঠাইত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৪৮ ঘণ্টা ধৰি ৰাজ্যত ৰেমালৰ ফলত সন্ত্ৰাসৰ সৃষ্টি হৈ আছে। ৰেমালৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম। ঠায়ে ঠায়ে সকলো শিক্ষানুষ্ঠানৰ পাঠদান বাতিল কৰি দিয়া হৈছে। নগাঁও জিলাত ৰেমালৰ ফলত বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা দিয়া হৈছে। আমি জৰুৰী নিৰ্দেশনাটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। ৪৮ ঘণ্টা ধৰি ৰেমালৰ সন্ত্ৰাস আৰু ৰেমালৰ সন্ত্ৰাসৰ বাবেই বিদ্যালয়ৰ পাঠদান পৰ্যন্ত বাতিল কৰি দিয়া হৈছে। বিদ্যালয়ৰ পাঠদান বাতিল কৰাৰ সমান্তৰালভাৱে জৰুৰী নিৰ্দেশ প্ৰদান কৰা হৈছে। সকলো ব্যক্তিগত চৰকাৰী সকলো বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশ প্ৰদান কৰা হৈছে। আমি দুটাকৈ ইণ্ডত দেখুওৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বংগোপসাগৰত সৃষ্টি হোৱা এই ৰেমালে এতিয়া সন্ত্ৰাসিত কৰি তুলিছে অসম তথা উত্তৰ পূৰ্বাঞ্চল। আৰু ইয়াৰ ৰেমালৰ সন্ত্ৰাসত এইদৰে ৰাজ্যত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে। ৰাজপথতেই প্ৰকাণ্ড গছ উভালি পৰিছে আৰু গছ উভালি পৰাৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কালি নিশাৰ ভাগত, আজিৰ দিনতো আজি পুৱাৰ ভাগৰে পৰা এক প্ৰকাৰ সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু জৰুৰীভাৱে বিদ্যালয় বন্ধৰ আহ্বান জনোৱা হৈছে। বিদ্যালয় বন্ধৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। নেৰানেপেৰা ধুমুহাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। थोड़ा दूर में है ना দৃশ্যাংশ দেখুৱাইছোঁ। নগাঁৱৰ সমান্তৰালভাৱে মৰিগাঁৱতো সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে জিলা আয়ুক্তই। নেৰানেপেৰা ধুমুহা বৰষুণৰ ফলত এক প্ৰকাৰ বান সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ৪৮ ঘণ্টাত ৰেমালৰ প্ৰভাৱ ইমানেই বিস্তৰ ক্ষতিসাধন কৰিছে, ইমানেই ভয়াৱহ যে বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে নগাঁও জিলাত। নগাঁৱৰ পাছত এইবাৰ মৰিগাঁও জিলাতো বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা দিয়া হৈছে। আমি নিৰ্দেশনাৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ। সমান্তৰালভাৱে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে এই মুহূৰ্তত দেখুৱাই আছোঁ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰেমালৰ সন্ত্ৰাসৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নেৰানেপেৰা ধুমুহা বৰষুণৰ বাবে নগাঁও জিলা আয়ুক্তই সকলো বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে। নগাঁৱৰ পাছত এইবাৰ মৰিগাঁৱতো সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে।
बोलेगा नहीं, हम लोग घर का बगल बहुत बड़ा काट दिया।